ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय नमस्कार बंधुসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব তুলা আৰু বৃশ্চিক ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আৰু বন্ধুসকল আৰু আপোনালোকে মোৰ ভিডিঅ' কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰিব বুলি আশা ৰাখিছো এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়ো তুলা ৰাশিৰ অক্টোবৰ মাহৰ ৰাশিফল সামগ্ৰিক বিশ্লেষণ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো ভাৰসাম্য আৰু সমন্বয়ৰ সময় হ'ব শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ জীৱনত সৌন্দৰ্য শান্তি আৰু সম্পৰ্কৰ গভীৰতা আহিব তথাপি ৰাহুৰ প্ৰভাৱত কিছু অপ্ৰত্যাশিত পৰিস্থিতি বা সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সন্মুখীন আপুনি হ'ব পাৰে এই মাহত সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আপুনি সফলতা আৰু স্থিৰতা লাভ কৰিব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে সামাজিক আৰু সমন্বয়মূলক হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপুনি মানসিক শান্তি আৰু সুখ লাভ কৰিব পাৰিব বন্ধু বান্ধৱৰ সৈতে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে আপোনাৰ মন সতেজ হ'ব অতিৰিক্ত সিদ্ধান্তহীনতাৰ পৰা বিৰত থাকক কিয়নো ই আপোনাৰ ব্যক্তিগত জীৱনত বিঘিনিৰ সৃষ্টি কৰিব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে খোলাখুলি আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অক্টোবৰ মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু আনন্দদায়ক হ'ব শুক্ৰৰ শুভ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু আকৰ্ষণ বৃদ্ধি পাব অবৈধসকলে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ আহিব পাৰে যিয়ে দীৰ্ঘম্যাদী সম্পৰ্কৰ আৰম্ভণিৰ ইংগিত দিব দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব সৰু সুৰা বিষয়ত অহেতুক তৰ্কৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব পাৰস্পৰিক বুজাপৰাৰ ওপৰত গুৰুত্ব আপুনি বেছি দিব তেতিয়া আপোনাৰ সম্পৰ্ক মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যমীয়া ফলৰ এই মাহটো হ'ব বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগ আৰু শিক্ষণ ক্ষমতা তীক্ষ্ণ হ'ব কিন্তু ৰাহুৰ প্ৰভাৱত মানসিক বিভ্ৰান্তি বা একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিয়মিত পঢ়া শুনা আৰু শিক্ষকৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব গ্ৰুপ ষ্টাডি বা গোটৰ পঢ়াই শুনাই ফলাফল উন্নত কৰিব আৰ্থিকভাৱে মাহটো স্থিৰতাৰ হ'ব শুক্ৰৰ প্ৰভাৱত নতুন আয়ৰ উৎস বা পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বা আৰ্থিক বিভ্ৰান্তিৰ সম্ভাৱনা আছে দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু বৃহৎ বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক বাজেটৰ তৈয়াৰ কৰি খৰচ নিয়ন্ত্ৰণ কৰক কৰ্মক্ষেত্ৰত এই মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ হ'ব আপোনাৰ কূটনৈতিক ক্ষমতা আৰু সহযোগিতাৰ মনোভাৱৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব ৰাহুৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু সঠিক যোগাযোগৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰক নতুন চাকৰিৰ সন্ধানত থকাসকলৰ বাবে এই মাহটোত ভাল সুযোগ আহিব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে অক্টোবৰ মাহটোৰ সম্ভাৱনাৰে ভৰা হ'ব শুক্ৰৰ প্ৰভাৱত সৌন্দৰ্য শিল্পকলা আৰু সেৱাকেন্দ্ৰিক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে নতুন পাৰ্টনাৰশ্বিপ বা চুক্তিৰ সুযোগ আহিব পাৰে বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰি তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আপুনি দীৰ্ঘম্যাদী লাভ নিশ্চিত হ'ব স্বাস্থ্যৰ দিশত এই মাহত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৰ প্ৰয়োজন আছে ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা আছে কিডনী তলপাতৰ সমস্যা আদি সমস্যা আপোনাৰ পৰা অলপ সাৱধান হৈ থাকিব লাগিব নিয়মিত যোগ ধ্যান সুষম খাদ্য গ্ৰহণ আদি আপুনি খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন ল'ব পানীৰ পৰিমাণ বৃদ্ধি কৰিব শৰীৰত ডিহাইড্ৰেশ্যন হ'বলৈ নিদিব হাইড্ৰেশ্যন কৰি বজাই ৰাখিব জ্যোতিষৰ উপায় হৈছে শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক দৈ বা শুদ্ধ ঘিউ দান কৰক ৰাহুৰ প্ৰভাৱ কমাবলৈ শনিবাৰে দুৰ্গাৰ পূজা কৰক আৰু ওম ৰাং ৰাহুৱে নমঃ মন্ত্ৰৰে 108 বাৰ জপ কৰক প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গং গণপতাই নমঃ মন্ত্ৰ জপ কৰক
হীৰা বা উপেল ৰত্ন ধাৰণ কৰিলে মানসিক শান্তি আৰু আৰ্থিক স্থিৰতা বৃদ্ধি পাব। আশা কৰোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো সুফল লাভ কৰে। তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। বৃশ্চিক ৰাশিৰ অক্টোবৰ মাহৰ ৰাশিফল সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো গভীৰ চিন্তা আৰু আত্মবিশ্লেষণৰ সময় হ'ব। মংগলৰ শুভ প্ৰভাৱত আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু সাহস বৃদ্ধি পাব, যিয়ে আপোনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সহায় কৰিব। তথাপি শনিৰ প্ৰভাৱত কিছু মানসিক চাপ আৰু দায়িত্বৰ বোজা অনুভৱ কৰিব পাৰে। এই মাহত ধৈৰ্য আৰু আত্মনিয়ন্ত্ৰণৰ সৈতে আগবাঢ়িলে সফলতা নিশ্চিত হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত এই মাহটো আপোনাৰ বাবে অন্তৰ্মুখী আৰু চিন্তাশীল হ'ব। অতীতৰ কিছুমান অমীমাংসিত বিষয় পুনৰ প্ৰকাশ পাব পাৰে, যাৰ সমাধানৰ বাবে আপুনি সময় দিব লাগিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি আপুনি লাভ কৰিব পাৰিব। অতিৰিক্ত গোপনীয়তা আৰু সন্দেহৰ মনোভাৱৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, কিয়নো ই সম্পৰ্কত বাধা সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে গভীৰ আৰু আৱেগিক হ'ব। শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত তীব্ৰতা আৰু মানসিক সংযোগ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব, কিন্তু ই অধিক গোপনীয় বা জটিল হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি আলোচনা কৰিলে সম্পৰ্ক মজবুত হ'ব। অতিৰিক্ত সন্দেহ বা নিয়ন্ত্ৰণৰ মনোভাৱৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে গৱেষণামূলক আৰু চিন্তাশীল হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা তীব্ৰ হ'ব, যিয়ে গৱেষণা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। শনিৰ প্ৰভাৱত একাগ্ৰতাৰ অভাৱ বা মানসিক চাপৰ সম্ভাৱনা থাকিব। নিয়মিত পঢ়া শুনা আৰু সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে ফলাফল উন্নত কৰক। আৰ্থিক ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফলাফলৰ হ'ব। মংগলৰ প্ৰভাৱত পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব। শনিৰ প্ৰভাৱত আৰ্থিক পৰিকল্পনাত সাৱধানতা অৱলম্বন কৰিব। অপ্ৰয়োজনীয় খৰচ, ক্ষতিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ পৰা আৰ্থিক সাহায্যৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী সঞ্চয়ৰ ওপৰত গুৰুত্ব দিবলৈ এই মাহটো চেষ্টা কৰিব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বান বা প্ৰগতিৰ হ'ব। প্ৰত্যাহ্বানময় আৰু লগতে প্ৰগতিৰ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব। নতুন দায়িত্ব বা প্ৰকল্পৰ সুযোগ আহিব। শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত চাপ বা প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু দলীয় কামৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো পৰিকল্পনাৰ পুনৰ মূল্যায়নৰ হ'ব। মংগলৰ প্ৰভাৱত ব্যৱসায়ত নতুন সুযোগ বা চুক্তিৰ সম্ভাৱনা আছে। শনিৰ প্ৰভাৱত বৃহৎ বিনিয়োগৰ আগতে সাৱধানতা অৱলম্বন কৰিব লাগিব। বজাৰৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰিহে গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে লাভ নিশ্চিত হ'ব। স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৰ প্ৰয়োজন আছে। শনিৰ প্ৰভাৱত মানসিক চাপ আৰু ক্লান্তিৰ সম্ভাৱনা থাকিব। পেটৰ সমস্যা, মূৰৰ বিষ, গাৰ বিষ বা ভৰিৰ জোৰাৰ বিষ আৰু প্ৰজনন সংক্ৰান্তৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন ল'ব লাগিব। জ্যোতিষৰ উপায় হৈছে মংগলৰ শান্তিৰ বাবে মংগলবাৰে হনুমান চালিচা পাঠ কৰক আৰু ৰক্ত দান কৰক। শনিৰ প্ৰভাৱ কমাবলৈ শনিবাৰে কাৰ্য্য তেল বা কলা তেল দান কৰিব। প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গংগনাপতাই নমঃ মন্ত্ৰ 1 বাৰ জপ কৰিব। প্ৰবাল যত্ন ধাৰণ কৰিলে আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ দুয়োটা ৰাশিৰে এই মাহটো শুভ হওক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।